সকলো জানে অসমৰ মানুহে অৱগত হৈছে যে উৎকট গৰম পৰি আছে। উৎকট গৰমত শক্তি বিভাগৰ যি অকৰ্মণ্যতা, শক্তি বিভাগে যি একো কৰিব নোৱাৰে, অনিয়মীয়া বিদ্যুৎ যোগান, সঘনাই বিদ্যুৎ তেওঁলোকে কৰ্তন কৰি আহিছে। ৰাইজে জীয়াতো ভুগি আছে। আকৌ তাৰ ওপৰতে কি কৰিছে, তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে। যি স্মাৰ্ট মিটাৰে যি মানুহৰ বিল আহি আছিলে আগত 250 টকা, এতিয়া 500-700 টকা আহে। কাৰেণ্ট নাথাকিলেও স্মাৰ্ট মিটাৰৰ কাৰণে বিদ্যুৎ বিল কাটে। এইটো কেনেকুৱা ধৰণৰ কথা? শক্তি বিভাগ আৰু অসম চৰকাৰে কোনো পৰিকল্পনা নকৰাকে স্মাৰ্ট মিটাৰ গাঁৱে ভূঞে লগাবলৈ যি পৰিকল্পনা কৰিছে, আজি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁলোকৰ কোনো পৰিকল্পনা নাই, অসম চৰকাৰৰ কোনো পৰিকল্পনা নাই, APDCL কোনো পৰিকল্পনা নাই, আৰু শক্তি বিভাগৰ কোনো ধৰণৰ ইয়াৰ ক্ষেত্ৰত পৰিকল্পনা নাই। আৰু অনিয়মীয়া যি বিদ্যুৎ যোগান, আপোনালোকে সকলোৱে জানে উৎকট গৰমত ৰোগী হওক, সৰ্বসাধাৰণ ৰাইজ হওক, আজি জীয়াতো ভুগি আছে। APDCL তেওঁলোকে বিদ্যুৎ যোগান ধৰিব পৰা নাই। কিন্তু মাহে মাহে সময়ত যদি তেওঁলোকে বিদ্যুতৰ বিল যদি পৰিশোধ নকৰে, তেনেহ'লে ঘৰত গৈ পেলাই তাৰ বিদ্যুৎ তেওঁলোকে সংযোগে কৰ্তন কৰি দিয়ে। APDCL ইমান তেওঁলোকে দাদাগিৰি যে সাধাৰণ মানুহে এগৰাকী যদি বিদ্যুৎ বিল এমাহ দিব নোৱাৰে, সেই বিদ্যুৎ বিল কৰ্তন কৰি দিয়ে। কিন্তু এই APDCL, শক্তি বিভাগে, অসম চৰকাৰে কিন্তু তেওঁলোকৰ 24 ঘণ্টা যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি পালনত আজি ব্যৰ্থ হৈছে। সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি সদৰত শক্তি বিভাগৰ বিৰুদ্ধে আৰু অসম চৰকাৰৰ বিৰুদ্ধে অনিয়মীয়া যি বিদ্যুৎ যোগান আৰু যি স্মাৰ্ট মিটাৰ আতিশয্য আৰু আমাৰ যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰা, সেইটো তাৰ দাবীৰে আজি আমি ইয়াত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি অসম চৰকাৰ আৰু শক্তি বিভাগক সকীয়াই দিব বিচাৰিছোঁ, অন্যতি বিলমে যদি স্মাৰ্ট মিটাৰ যি আতিশয্য বন্ধ নকৰে, নিয়মীয়া যদি যোগান নিদিয়ে, 24 ঘণ্টাই যি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে যদি নিদিয়ে, তেনেহ'লে আমি জংগীতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। ধন্যবাদ। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।